মৰ্ণিং বন্ধুসকল, আজি আপোনালোকৰ লগত আলোচ্য বিষয়বস্তু হ'ব ভিটামিন B3 সম্পৰ্কে। ভিটামিন B3 সম্পৰ্কে আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ। ভিটামিন B3 আন এটা নাম হ'ব নিয়াচিন বুলিও যাক কোৱা হয়। বন্ধুসকল, ই ৰিলিফছ স্কিন ইৰাপশ্যন আৰু RDA একৰ্ডিং টু RDAৰ মতে এজন মহিলা মানুহ আৰু এজন পুৰুষ মানুহৰ কাৰণে কিমানখিনি নিয়াচিনৰ প্ৰয়োজন হয় সেইখিনি কথা উল্লেখ কৰিব বিচাৰিছোঁ। এজন পুৰুষ মানুহৰ কাৰণে, প্ৰাপ্তবয়স্ক পুৰুষ মানুহৰ কাৰণে 17 mg নিয়াচিনৰ প্ৰয়োজন হয় পাৰ ডে, আৰু এজন মহিলা মানুহৰ কাৰণে 13 mg নিয়াচিনৰ নাইবা ভিটামিন চিৰ প্ৰয়োজন হয়। এইখিনিতে বন্ধুসকল উল্লেখ কৰিব বিচাৰিছোঁ ভিটামিন B3ৰ ফাংচন ইন দ্য বডি। B3 ফাংচন ই কি কাম কৰিব সেইখিনি কথা জানি লোৱাটো আমাৰ কাৰণে ভাল হ'ব। যিহেতু আমি নিউট্ৰিশ্যনত কাম কৰি আছোঁ, যিহেতু আমি ছাপ্লিমেণ্টত কাম কৰি আছোঁ, এজ এ ষ্টুডেণ্ট অফ নিউট্ৰিশ্যন, এজ এ ষ্টুডেণ্ট অফ ছাপ্লিমেণ্ট ৰিগাৰ্ডিং ৱেলনেছ ইণ্ডাষ্ট্ৰি, কোনখিনি কথা আমাৰ কামত আহিব আমি এইবোৰ কথা মনত ৰখাটো আমাৰ অত্যন্ত জৰুৰী। বন্ধুসকল, ই আমাৰ বডিত B3য়ে এনেকুৱা ধৰণৰ ফাংচন কৰে, সেইটো জানি পেলাই আপোনালোকে আচৰিত হ'ব। নম্বৰ 1, ইম্পৰ্টেণ্ট ফৰ প্ৰপাৰ ব্লাড চাৰ্কুলেশ্যন। আমাৰ শৰীৰৰ যিমানখিনি ব্লাড চাৰ্কুলেশ্যন হ'ব লাগে, প্ৰপাৰ ব্লাড চাৰ্কুলেশ্যনৰ কাৰণে B3য়ে এটা অতুলনীয় ৰোল প্লে কৰি আছে। ইট ইজ প্লেইং এ ভাইটেল ৰোল ইন হিউমেন বডি। বন্ধুসকল, ইয়াৰ পিছৰ পইণ্টটো হ'ব ৰিকুৱাৰ্ড ফৰ হেল্থি ফাংচন অফ দ্য নাৰ্ভাছ ছিষ্টেম। আমাৰ শৰীৰৰ যিমানবোৰ নাৰ্ভ আছে, এই নাৰ্ভৰ ফাংচনটো প্ৰপাৰ কৰি ৰখাৰ কাৰণে ভিটামিন B3 নাইবা নিয়াচিনে এটা গুড ৰোল প্লে কৰে। ইয়াৰ পিছৰ পইণ্টটো হ'ব বন্ধুসকল মেইনটেইন নৰ্মেল ফাংচন অফ দ্য গেষ্ট্ৰইণ্টেষ্টাইনেল ফাংচন। আমাৰ গেষ্ট্ৰইণ্টেষ্টাইনেল ফাংচনক যদি নৰ্মেল কৰি ৰাখিব বিচাৰিছোঁ, তেনেহ'লে ভিটামিন B3 নাইবা নিয়াচিনে এটা গ্ৰেট ৰোল প্লে কৰি আছে। ইয়াৰ পিছৰ পইণ্টটো হ'ব বন্ধুসকল এছেঞ্চিয়েল ফৰ প্ৰপাৰ মেটাবলিজিম এণ্ড প্ৰটিনছ এণ্ড কাৰ্বহাইড্ৰেটছ মেইনটেইন হেল্থি স্কিন। বন্ধুসকল, আমি নিশ্চয় গম পাইছোঁ যে ই আমাৰ প্ৰটিন আৰু কাৰ্বহাইড্ৰেটক মেইনটেইন কৰাৰ কাৰণে কিমানখিনি ৰোল প্লে কৰে। ভিটামিন B3 নাইবা নিয়াচিনৰ এটা ফাংচন আমি ইতিমধ্যে বহুতখিনি কথা আলোচনা কৰিলোঁ। বন্ধুসকল, ই আমাৰ কাৰণে অত্যন্ত আৱশ্যকীয়, আৰু ভিটামিন B3ৰ ফাংচন আমি যেতিয়াই গম পালোঁ, নিশ্চয় ইয়াৰ পৰা আমি কিবা এটা জানিব পাৰিছোঁ। বন্ধুসকল, ডেফিচিয়েঞ্চি অফ ভিটামিন B3 নাইবা নিয়াচিন, ই যেতিয়া আমাৰ শৰীৰত অভাৱ থাকিব কি ধৰণৰ চিমটম আহিব পাৰে। চিমটমৰ ভিতৰত নম্বৰ 1, কটেড টাং, শ্বৰ ইন দ্য মাউথ, যিটো আমি মুখত মানে কি টেঙা লগা বুলি কওঁ, আৰু একদম তিতা হৈ গৈছে মুখটো, এনেকুৱা ধৰণৰ ভিটামিন B3ৰ যেতিয়াই অভাৱ হ'ব, তেতিয়া আমাৰ জিভা নাইবা মুখত কি টেঙা ভাৱ লাগিব, একেবাৰে তিতা ভাৱ লাগিব। বন্ধুসকল, আপোনালোকে এই তিতা লগা আৰু হেৰি লগাৰ মূল কাৰণ হ'ল ভিটামিন B3ৰ ডেফিচিয়েঞ্চি আমাৰ শৰীৰত হয়। ইয়াৰ পিছৰ পইণ্টটো হ'ব ইৰিটেবিলিটি। আমাৰ এই যি ইৰিটেবিলিটি, অস্বস্তি, তেনেকুৱা এটা শৰীৰত এটা অস্বস্তিৰ সৃষ্টি কৰে কিহৰ ভিটামিন B3ৰ অভাৱত। তাৰপিছত বন্ধুসকল, ইয়াৰ ডেফিচিয়েঞ্চি থাকিলে আৰু এটা কাম হয়, সেইটো নাৰ্ভাছনেছ। আমি এই যে নাৰ্ভাছ হৈ যাওঁ, কিবা এটা বস্তু চাই পেলাই ভয় খাই যাওঁ, বা মনৰ ভিতৰত এটা উগুল থুগুল হৈ যায়, সেই পৰিৱেশটো খোৱা হ'ব ভিটামিন B3 নাইবা নিয়াচিনৰ অভাৱৰ কাৰণে। ইয়াৰ পিছত বন্ধুসকল স্কিন লেজন, স্কিনৰ লেজিন হৈ যাব, ই এটা স্কিন ৰিলেটেড প্ৰব্লেম সৃষ্টি কৰে। ইয়াৰ পিছত বন্ধুসকল যে ভিটামিন B3ৰ কাৰণে আমাৰ কি হ'ব, ডায়েৰিয়া হ'ব। তাৰপিছত কি হ'ব বন্ধুসকল, ফৰগেট
ফৰগেটফুলনেছ আমি পাহৰি যোৱা যিটো স্বভাৱ এইটো ভিটামিন B3ৰ কাৰণেই হয় নাইবা নিয়াচিনৰ কাৰণে হয়। ইয়াৰ পিছত বন্ধুসকল আপোনালোকে জানি পেলাই নথৈ আনন্দিত হ'ব যে ভিটামিন B3ৰ কাৰণে আমাৰ ইনচমনিয়া যি ৰাতি নাইবা ৰাতি যি আমাৰ টোপনি নাহে, টোপনি নোহোৱাৰ মূল কাৰণটোৱে হ'ব ভিটামিন B3ৰ অভাৱ। এইটো যেতিয়া অভাৱ থাকিব তেতিয়া আমাৰ শৰীৰত কি ভাল টোপনিৰ সৃষ্টি নহ'ব। চ' বন্ধুসকল আপোনালোকৰ আগত আৰু কিছুমান কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ, সেইটো হ'ব ভিটামিন B3 ডিফিচিয়েঞ্চি সম্পৰ্কে। ক্ৰনিক হেডেক, যে আমাৰ মূৰৰ বিষ, আমি বহুদিনীয়া মূৰৰ বিষ অনুভৱ কৰি আছোঁ, এইটো কিহৰ কাৰণে হয়? আমাৰ শৰীৰত যেতিয়া ভিটামিন B3 নাইবা নিয়াচিনৰ অভাৱ হ'ব তেতিয়া আমি ক্ৰনিক হেডেক অনুভৱ কৰিম। চ' ইয়াক ক্ৰনিক হেডেক বুলি কোৱা হয়। আৰু আমাৰ অসমীয়াত যে আমাৰ বহুত দিনলৈকে যি মূৰৰ বিষ, সেই মূৰৰ বিষক ক্ৰনিক হেডেক বুলি কোৱা হয়। ইয়াৰ পিছৰ পইণ্ট হ'ব বন্ধুসকল, ডিফিচিয়েঞ্চি থাকিলে, ইয়াৰ ভিটামিন B3ৰ অভাৱ হ'লে আমি আমাৰ কেনেকুৱা ধৰণৰ চিম্পটম আহিব পাৰে। তাৰে ভিতৰত লাষ্টৰ পইণ্টটো ক'ব বিচাৰিছোঁ, ডাইজেষ্টিভ ডিছঅৰ্ডাৰ। আমাৰ ডাইজেষ্টিভ ডিছঅৰ্ডাৰ হৈ যাব, একেবাৰে হজম শক্তি ক্লিয়াৰ নহ'ব। ইয়াৰ পিছত কি হ'ব বন্ধুসকল? এনিমিয়া হ'ব। চ' আজি আপোনালোকৰ আগত যিখিনি কথা আমি শ্বেয়াৰ কৰিলোঁ ভিটামিন B3 সম্পৰ্কে, নিশ্চয় আপোনালোকে ধৰিব পাৰিছে এই ভিটামিন B3 আমাৰ শৰীৰত এটা গ্ৰেট ৰোল প্লে কৰি আছে। ইয়াৰ অন্য এটা নাম হ'ব নিয়াচিন। আৰু এই নিয়াচিনৰ অভাৱ নাইবা ইয়াৰ ফাংচন আমি যিখিনি কথা জানিলোঁ বন্ধুসকল, আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে অডিয়েঞ্চৰ মৰিংগাত যিমানবোৰ ভিটামিনৰ প্ৰয়োজন হয়, যিমানবোৰ মিনাৰেলছৰ প্ৰয়োজন হয়, অল দ্য থিংছ এভেইলেবল ইন মৰিংগা। চ' মৰিংগা ৰাতিপুৱা এটা কেপচুল আৰু ৰাতি এটা কেপচুল খালে ই অৰ্গেনিক হয়, ই হাৰ্বেল হয়, ই নেচাৰোপেথি হয়, ই নিউট্ৰাচিউটিকেল প্ৰডাক্ট হয়, ইয়াৰ কোনো ছাইড ইফেক্ট নাই। বন্ধুসকল, আপোনাৰ শৰীৰ আমাৰ শৰীৰ মেইনটেইন কৰি ৰখাত ভিটামিন B3ৰ অতুলনীয় ৰোল প্লে কৰে। চ' আশা ৰাখিছোঁ এইখিনি ইনফৰমেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, নিশ্চয় আপোনালোকে উপকৃত হ'ব আৰু ফিল্ডতে গৈ পেলাই আপোনালোকে এটা ভাল ফল দেখুৱাব পাৰিব। চ' বন্ধুসকল, আজিৰ আলোচ্য বিষয়বস্তু ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। জয় অৰিয়েঞ্চ, গুড মৰ্ণিং অৰিয়েঞ্চ।